ছাৰ আপোনাৰ নিচিনা এজন দক্ষ ব্যক্তি হিচাপে পৰিচিত হ'বলৈ মোৰ কি গুণ থাকিব লাগিব ছাৰ? এতিয়া আচলতে কোনো দক্ষ ব্যক্তি নিজৰ যিটো ভাল লাগে সেই কামটো কনচেন্ট্ৰেট কৰি লয়। বেলেগে কি কৈছে, বেলেগে আমুক কৈছে কথা নাই, মোৰ নিজৰ দক্ষতা আছে, মোৰ কি গুণ আছে, আৰু সেই গুণ দক্ষতাই মই কি কাম। এতিয়া যিহেতু মই এজন শিক্ষক, আৰু মই এনেকুৱা ধৰণৰ কথা যিহেতু নিজে বুজি পোৱা নাছিলো, ইঞ্জিনিয়াৰিং পাছ কৰাৰ পিছত পঢ়িব নাই, যেতিয়া অসমৰ চুকে কোণে এনেকুৱা বহুত ল'ৰা ছোৱালী আছে এই বিষয়ে অৱগত নহয়। গতিকে এইটো মই এটা মিছন হিচাপে লৈছো যে অসমৰ চুকে কোণে অন্ততঃ মোৰ ফোন নম্বৰটো যাতে পায়, যাতে যিসকলে দুমোজাত পৰিছে সিদ্ধান্ত গ্ৰহণ কৰিব তেওঁলোকে যাতে এটা বাট যাতে দেখা পায়। আৰু মই এইটো নিশ্চিত, আজি যিসকলে এটা অংশগ্ৰহণ কৰিছে, মোৰ অনুষ্ঠানটো শুনিছে, তেওঁলোকৰ হয়তো আজিৰ পৰা হয়তো অলপ বেলেগ ধৰণৰ কথাবিলাক ভাবিব জীৱন পথত আগলৈ আগুৱাই যাবৰ কাৰণে। এনেকুৱা ধৰণৰ কথা মই কৈছো যে কোনো কাৰো লগত তুলনা নহয়, ভাবিব লাগিব যে মই মোৰ ক্ষেত্ৰত এক্সপাৰ্ট, মোৰ লগত আৰু কোনো তুলনা নহয়। এতিয়া মই কওঁ অসমৰ এজনে জুবিন গাৰ্গ, অসমৰ এজনে হিমন্ত বিশ্ব শৰ্মা, অসমৰ এগৰাকী লাভলীনা বৰগোহাঁই, আৰু লগতে মই কওঁ যে অসমৰ এজনে বুলজিৎ বুৰাগোহাঁই, আৰু কোনো ডুপ্লিকেট বুলজিৎ বুৰাগোহাঁই হ'ব নোৱাৰে। তাৰমানে মোৰ কথাখিনি মই যিখিনি জানো বেলেগে কাঢ়ি নিব নোৱাৰে। মই পৰীক্ষাত মই লিখিম, মোৰ নম্বৰটো বেলেগে কাঢ়ি নিব নোৱাৰে। ইণ্টাৰভিউত মই প্ৰশ্ন উত্তৰ দিম, মোৰ প্ৰশ্নটো বেলেগে কাঢ়ি নিব নোৱাৰে। গতিকে প্ৰত্যেকে ভাবিবলৈ মোৰ নিজৰ দক্ষতা আছে, গুণ আছে, মই পাৰিমেই। মই পাৰিম বুলি ভাবি ললে 50% কাম হৈ গ'ল, আৰু 50% কাম নিজে এপ্লাই কৰিব লাগিব, প্ৰয়োগ কৰিব লাগিব। এতিয়া গ্ৰেড 3 আৰু 4 এক্সামত মই কোৱালিফাই কৰিমেই, 50% কাম হৈ গ'ল, তাৰ 50% বাকীখিনি নিজে হাতে কামে লাগিব লাগিব, প্ৰেক্টিচ কৰিব লাগিব। তেতিয়া কামত আমি আগুৱাই যাব পাৰিম। আৰু ভাবিব লাগিব যে মই যিটো জানো সেইটো শুদ্ধ, আৰু বেলেগলৈ ভাবিলে। আৰু ফেইলাৰ ইজ দ্য পিলাৰ অফ ছাকচেছ। কোনোবাই গ্ৰেড 3 বা 4 এক্সামত ফেইল কৰা মানে বাকী এক্সামত ফেইল কৰা নহয়। ফেইল কৰিছে মানে কি, সকলোতো কোৱালিফাই কৰিব নোৱাৰে, চাকৰিটো সকলোকে দিব নোৱাৰে, চাকৰিটো লিমিটেড নাম্বাৰহে আছে। গতিকে সেই লিমিটেড নাম্বাৰৰ মাজতে চাকৰি পাব, গোটেইকেইটা 100% চাকৰি পাবলৈ পচিবল নহয় না। গতিকে সেইটো কথা। কি হ'ল, ফোনটো কি কৰিলা, লৈ গৈ পেলাই হা কথা বুজিছে? গতিকে মানে মোৰ লগত কোনো কাৰো লগত তুলনা নহয়। মই সেইটো কাৰণে কৈছো যে মোৰ লগত এনেকুৱা হ'ব লাগিব, মোৰ নিচিনা হ'ব লাগিব কথা নাই। প্ৰত্যেকে নিজৰ নামেৰে নিজৰ পৰিচয় দিবলৈ চেষ্টা কৰিব লাগে। কাৰোবাৰ পুতেক, কাৰোবাৰ জীয়েক, কাৰোবাৰ ককায়েক, কাৰোবাৰ ভায়েক নহয়, নিজৰ নামে নিজে হৈ যায় পৰিচয় দিব চেষ্টা কৰে। মই নহয়, মই বুলজিৎ বুৰাগোহাঁই, মোৰ নিজৰ নামেৰে পৰিচয় দিব চেষ্টা কৰে। কোনোবা ককায়েক, কাৰোবাৰ পুতেক, কাৰোবাৰ প্ৰত্যেকে পাৰিব ভাবি ললে মানে। এতিয়া সেইটো কাৰণে নিজে খালি কষ্ট কৰিবলৈ ভুকুতে কলটো নপকে। কলটো ভুকুতে পকালে মানে খাই টেষ্ট নালাগে, বা সেইটো পুৰঠ নহয়। গতিকে কষ্ট কৰিলেহে ফলটো আহিব। কোনো এনেকুৱা মেজিক নাই যে এই 22 তাৰিখৰ পৰা 28 তাৰিখৰ পৰা ট্ৰেইনিং কৰিলো কাৰণে যে মই গ্ৰেড 3 আৰু 4 এক্সামত কোৱালিফাই কৰিম। নিজে কষ্ট, ইয়াত কিছুমান টেকনিক দেখাই দিয়া হৈছে, বিষয় কোৱা হৈছে, আৰু ময়ো কিছুমান ৰাস্তাৰ কথা কৈছো। গতিকে সেইটো নিজে কষ্টটো কৰিব লাগিব, সেই কষ্টটো কৰাৰ পিছতে ফলটো আহিব। এনেকুৱা নহয় যে মই এসপ্তাহ 5 দিনৰ ট্ৰেইনিংটো কৰিলো, গতিকে মই আৰু গ্ৰেড 3 4 কোৱালিফাই কৰিমেই, তেনেকে ভাবিলে নহব। নিজে কষ্টটো কৰিব লাগিব, আৰু মনত কৈছে পজিটিভ থিংকিং। মই পাৰিম বুলি ভাবিলে 50% কাম হৈ গ'ল, আৰু 50% নিজে এফৰ্ট দিব লাগিব। আৰু মনত ভাবি থাকিলে অট'মেটিক কামটো হৈ যায় মানে। সপোনটো কয় না, আব্দুল কালামে শুই থাকিলে নহব, দেখোতে সপোনটো ভাবিলে মই হৈ যাম, মই পাছ কৰিম, তাৰপিছত মই এনেকুৱা ধৰণৰ কাম কৰিম, মই এইটো প্লেনিং কৰিম, এইটো ভাবি ললে সপোনটো নাহে। মই পাছ কৰিমেই, মই পাছ কৰাৰ পিছত আমুক ধৰণৰ কৰিম, মই চাকৰি কৰি পিছত এনেকুৱা কাম কৰিম, মোৰ এনেকুৱা ধৰণৰ কাম কৰা মন আছে, মই আমুকক সহায়